Now, students, we reached the last paragraph of this chapter, that is letter development. আমি একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ and last paragraph টো হৈছে letter development বা শেহতীয়া বিকাশ। শেহতীয়াকেনো কি বিকাশ হৈছিল সেই বিষয়ে পঢ়িম। কুৰি শতিকাৰ 60 দশকৰ শেষৰ ফালে ভাৰতবৰ্ষৰ বিকাশৰ কাহিনীয়ে তাৎপৰ্যপূৰ্ণভাৱে দিশ পৰিৱৰ্তন কৰিছিল। মানে আমি নেক্সট 5th চেপ্টাৰত আমি পঢ়িবলৈ পাম যেতিয়া জৱাহৰলাল নেহেৰু ৱাজ ডাইড, যেতিয়া জৱাহৰলাল নেহেৰুৰ মৃত্যু হৈছিলে। আফটাৰ হিজ ডেথ দ্য কংগ্ৰেছ ছিষ্টেম এনকাউণ্টাৰ্ড ডিফিকাল্টিজ। কংগ্ৰেছ যিটো দলটোৱে আহুকালৰ সন্মুখীন হৈছিল, বিভিন্ন প্ৰব্লেমৰ সন্মুখীন হৈছিল। তাৰপিছত ইন্দিৰা গান্ধী বিকেম দ্য প্ৰাইম মিনিষ্টাৰ। ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ হিচাপে নিযুক্ত হ'ল। and she was a popular leader. She emerged as a popular leader. তেওঁ এগৰাকী জনপ্ৰিয় নেত্ৰী হিচাপে পৰিগণিত হ'ল। তেওঁ অৰ্থনৈতিক নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা অধিক শক্তিশালী কৰিব বিচাৰিছিল। অৰ্থনৈতিক নিয়ন্ত্ৰণ মানে দেশখনক কেনেকৈ অৰ্থনৈতিকভাৱে নিয়ন্ত্ৰিত কৰিব পাৰি। She decided to further strengthen the role of the state in controlling and directing the economy. Control কেনেকৈ কৰিব পাৰে বা ডাইৰেক্ট পৰিচালনা কেনেকৈ কৰিব পাৰে, সেই ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা যিটো অৰ্থনীতিটো পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ ভূমিকা যিটো আছিল তাক আৰু শক্তিশালী কৰিব বিচাৰিছিল। 1967ৰ পিছৰ পৰা সময়ছোৱাত ব্যক্তিগত উদ্যোগৰ ওপৰত বহু সীমাবদ্ধতা আৰোপ কৰা হৈছিল। প্ৰাইভেট যিবিলাক উদ্যোগ আছিলে, ইণ্ডাষ্ট্ৰী আছিল, সেইবোৰৰ ওপৰত কিছুমান লিমিটেশ্যন আহি পৰিছিল, ৰেষ্ট্ৰিকশ্যনছ আহি পৰিছিল। The period from 1967 onwards witnessed many new restrictions on the private industry. প্ৰাইভেট ইণ্ডাষ্ট্ৰীবিলাকত বহুতো সীমাবদ্ধতা আহি পৰিল আৰু 14টা বেংক সেইখিনি সময়ত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। প্ৰাইভেট বেংকছ 14 প্ৰাইভেট বেংকছ ৱেৰ নেশ্যনেলাইজড, ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ বাবে বহুতো কাৰ্যসূচী মানে নিৰ্ধাৰণ কৰিছিল, ঘোষণা কৰিছিল। এইটো পভাৰ্টি এলিভেশ্যন মেজাৰ্ছ কিছুমান মানে গভৰ্ণমেণ্ট এনাউন্স মেনি পুৰ প্ৰগ্ৰেমছ মানে পভাৰ্টি এলিভেশ্যন মেজাৰ্ছ। These changes were accompanied by an ideological tilt towards socialist policies. আৰু এই পৰিৱৰ্তনসমূহৰ লগত সমাজবাদী নীতিৰ প্ৰতি আদৰ্শগত আকৰ্ষণৰ কথা জড়িত আছিল। আমি জানিছিলোঁ যে সমাজবাদী নীতিয়ে কি কৰিছিল, এই প্ৰাইভেটাইজেশ্যনৰ সলনি সম্পত্তিবিলাক বা সম্পদবিলাক ৰাজহুৱা কৰিব বিচাৰিছিল, পাব্লিক প্ৰপাৰ্টি কৰিব বিচাৰিছিল। গতিকে এই সমাজবাদী নীতিৰ প্ৰতি আদৰ্শগত আকৰ্ষণৰ কথা ইয়াত জড়িত হৈ আছিল। এনেধৰণৰ প্ৰাধান্যৰ ফলত দেশৰ ৰাজনৈতিক দল আৰু বিশেষজ্ঞসকলৰ মাজত উত্তপ্ত বাকবিতণ্ডাৰ সৃষ্টি হৈছিল। এনেকুৱা ধৰণৰ দিছ এম্ফেচিছ generated heated debates within the country among the political parties and also among the experts. বিভিন্ন পলিটিকেল পাৰ্টিবিলাকৰ মাজত আৰু এক্সপাৰ্টছবিলাকৰ মাজত বিভিন্ন তৰ্ক বিতৰ্কৰ উৎপত্তি হৈছিল। অৱশ্যে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত অৰ্থনৈতিক বিকাশৰ বাবে হোৱা সহমত দীৰ্ঘস্থায়ী হোৱা নাছিল। পৰিকল্পনা চলি আছিল, কিন্তু ইয়াৰ প্ৰাধান্য লক্ষণীয়ভাৱে কমিছিল। পৰিকল্পনাবিলাক যদিও চলি আছিল, কিন্তু পিছৰ ফাললৈ পৰিকল্পনাবিলাকৰ প্ৰাধান্যবিলাক কমি গৈছিল। ইটছ চেলিয়েঞ্চ ৱাজ ছিগনিফিকেণ্টলি ৰিডিউচড, কমি গৈছিল প্ৰাধান্যবিলাক। 1950ৰ পৰা 1980ৰ ভিতৰত ভাৰতীয় অৰ্থনীতি মন্থৰ গতিত বাৰ্ষিক 3 পৰা 3.5 হাৰত বৃদ্ধি পাইছিল। লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিটো বাঢ়ি গৈছিলে, উন্নতি হৈছিলে লাহে লাহে, একেবাৰে মন্থৰ গতিত। অ'কে, 3.3 পৰা 3.5লৈকেহে গৈছিল, মাত্ৰ ইমান লাহে লাহে গৈছিল। কিছুমান ৰাজহুৱা খণ্ডৰ উদ্যোগত চলি থকা অক্ষমতা আৰু দুৰ্নীতি আৰু আমোলাতন্ত্ৰই প্ৰয়োজনীয় ইতিবাচক ভূমিকা গ্ৰহণ নকৰাত ৰাষ্ট্ৰখনৰ এনে অৱস্থা উপনীত হ'ব লগা হৈছিল। গতিকে এইবোৰ কিয় হ'ব লগা হৈছিল, কিছুমান ৰাজহুৱা খণ্ডৰ উদ্যোগত মানে প্ৰাইভেট কোম্পানীবিলাক পাব্লিক কোম্পানীলৈ পৰিণত কৰা হ'ল, কিন্তু তাত সক্ষম লোকৰ অভাৱ আৰু ৰাজনৈতিক প্ৰভাৱৰ ফলস্বৰূপে এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ সৃষ্টি হ'ব লগা হৈছিল। অ'কে, চ' আৰু এইখিনি হৈছে তোমালোকৰ চেপ্টাৰটো আছিলে। আৰু নেক্সট
কুৱেশ্যন আনচাৰ্ছবিলাক মই ডিছকাছ কৰিম চেপ্টাৰটো আজি ফিনিছড হ'ল থেংক ইউ